মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ আলু আৰু পাপৰৰ তৰকাৰী। কেতিয়াবা দালি খায়ো খুব আমনি লাগে নহয়নে? এনেকৈ দাইল খাই আমনি লাগিলে এনেকৈ পাপৰ আৰু আলুৰ তৰকাৰী বনাই খাবচোন, খুব ভাল লাগে। এইফালে আলুখিনি মই সিজাই ল'লোঁ, এইফালে পিঁয়াজ নহৰু আদাখিনি মই এনেদৰে কাটি ৰাখিলোঁ। আৰু এয়া আগফালে চাওকচোন, মানুহজন কামত লাগি আছে। এয়া লাকি বেম্বো দুজোপা ইমান ওখ হৈ গৈছে, তেওঁক ক'লোঁ এইখিনি কাটি পেলাই ভালদৰে আগখিনি কাটি ধুনীয়াকৈ টাবত ৰুই দিলে ভাল লাগিব দেখি, জোপোহাও হ'ব। এয়া তেওঁ তাৰ বাবে মাটি আৰু গোবৰখিনি ধুনীয়াকৈ মিক্স কৰি লৈ এয়া টাবত ভৰাইছে। মোৰ ফুলনি বাগিচাখন আপোনালোকক দেখাম বাৰু কেতিয়াবা, বহুত বেছি ফুলো নাই, তথাপিও বাৰু মই আপোনালোকৰ বাবে অকণমান ভিডিঅ' কৰি ৰাখিম, দেখাম আপোনালোকক কেতিয়াবা। এয়া চাওকচোন, ৰুলে আৰু এতিয়া ধুনীয়া হৈছে দেখিবলৈ ৰুই দিয়াৰ পাছত। আহকচোন এতিয়া ৰেচিপিটোৰ মাজলৈ যাওঁ। এয়া বইল কৰা আলুখিনি মই ধুনীয়াকৈ এনেকৈ মিহি কৰি ল'লোঁ, একে বহুত বেছি মিহি কৰিও ল'ব নালাগে। এয়া এখন কেৰাহীত তেল দি মই ইয়াতে পাপৰ দুখন ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু পাপৰ দুখন ভাজি লোৱাৰ পাছত ইয়াতে মই গোটা জিৰা কেইটামান ফুটাই ল'লোঁ, আৰু ইয়াতে পিঁয়াজখিনি ভালদৰে ৰঙা হোৱালৈকে মই ভাজি ল'ম। একেবাৰে চিম্পুল হয় এইখন, ৰান্ধিবলৈও ভাল এইখন তৰকাৰী। আপোনালোকে এনেদৰে যদি বনাই খোৱা নাই এবাৰ বনাই খাই চাব, খুব ভাল পাব খাবলৈ। দালিবোৰ যিহেতু সদায় খাই আমনি লাগে নহয়নে, তেনেকুৱাত এনেদৰে কেতিয়াবা খাবলৈ ভাল লাগে। আৰু ইয়াতে পিঁয়াজখিনি ৰঙা হোৱাৰ পাছত আদা নহৰুখিনি মই দি ধুনীয়াকৈ ভাজি ল'লোঁ। আদা নহৰুৰ লগতে মই অকণমান জালুকো দি দিছিলোঁ, সেইটো ভিডিঅ' কৰাহে নহ'লে, আপোনালোকে জালুকটো স্কিপ নকৰিব, দিব, তেতিয়া খাবলৈ বেছি ভাল লাগে। এইখিনি মই নিমখ হালধি দি ধুনীয়াকৈ ভাজি লৈ ইয়াতে মই এতিয়া গৰম পানী দি দিছোঁ। আমাৰ মানুহ যিহেতু কম, মই পানীও কমাই দিছোঁ। আৰু এই তৰকাৰীখন গ্ৰেভি হ'লে খাবলৈ বেছি ভাল লাগে, বেছি পানী হ'লেও ভাল নালাগে, খুব সহজ হয় বনাবলৈ। এতিয়া ইয়াতে মই ভাজি ৰখা পাপৰ দুখন মই ইয়াতে দি দিম, আৰু অকণমান জিৰা গুড়ি দিছোঁ। অন্য মছলা মই ইয়াত একো ব্যৱহাৰ কৰা নাই। আপোনালোকে ইচ্ছা কৰিলে একেবাৰে শেষত অকণমান গৰম মছলা দিব পাৰে, কিন্তু নিদিলেও এনেদৰে খায়ো খুব ভাল লাগে, মই এনেদৰেই বনাওঁ। এয়া পাপৰ তৰকাৰী আমাৰ ৰেডি হৈ গ'ল। আপোনালোকে ৰেচিপিটো চাই কেনে পালে জনাব, আৰু চেনেলটো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবলৈ নাপাহৰিব।